আজি আমি কেন্দ্ৰীয় সমিতি SCMSৰ দ্বাৰা নিৰ্দেশ মৰ্মে আমি আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আজি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবী লগতে উপকৰ্মচাৰী যিখিনি চাব ষ্টাফ আছে সিহঁতৰ যিহেতু 9 মাহ ম্যাদটো উকলি গ'ল দৰমহা মঞ্জুৰিৰ ম্যাদটো তেনেস্থলত আজিলৈকে আমি দৰমহা বৃদ্ধিৰ কোনো সংসূত্ৰ পোৱা নাই লগতে চাহ শ্ৰমিকৰো দৰমহা বৃদ্ধিৰ কোনো আমি আজিলৈকে ৰিজাল্ট পোৱা নাই সেই মৰ্মে আজি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আজি অসম গভৰ্ণমেণ্টে হওক ভাৰত গভৰ্ণমেণ্টে হওক যিটো নেকি চেনি দালি আৰু নিমখ দি আছে সেইটো দি আমি সন্তুষ্ট নহয় আমাক লাগে দৰমহা মঞ্জুৰি বৃদ্ধি আৰু অতি শীঘ্ৰে আমি চৰকাৰক দাবী জনাইছোঁ যে আমাৰ দৈনন্দিন জীৱনত যিখিনি আকাশলংঘী মূল্য বৃদ্ধি পাইছে তেনেস্থলত আমি দৰমহাৰ খুবেই প্ৰয়োজন আছে বৃদ্ধি কৰা সেইকাৰণে আমি আহ্বান কৰিছোঁ ভাৰত চৰকাৰ অসম চৰকাৰক যাতে অতি শীঘ্ৰে আপোনালোকে ত্ৰিপাক্ষিক হওক বা চতুৰ্থ ত্ৰিপাক্ষিক হওক যি ধৰণে হওক দৰমহা বৃদ্ধিৰ যিটো প্ৰক্ৰিয়া আছে সেইটো প্ৰক্ৰিয়াটো সমাপ্ত কৰি আমাক চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে দল ৰাজনৈতিক দলকো আমি সকীয়াই দিব বিচাৰিছোঁ এইটো আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে যাতে আমাক লৈ ভোট বেংক হিচাপে আমাক ৰাজনৈতিক নকৰি আমাৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ আছে মৌলিক অধিকাৰ আছে এইখিনি যাতে প্ৰদান কৰাৰ কাৰণে মানে আওকাণ নকৰি আমাৰ যিটো দৈনিক মজুৰি হওক বা যিটো চৰকাৰে যিটো ডিক্লেৰেশ্যন দিছে যে আমাক ম্যাদী পাট্টা প্ৰদান কৰিব বুলি সেইটো যাতে ক্ষিপ্ৰতাৰে মানে সেইটো প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে আমি সেইটো চৰকাৰলৈ মানে আহ্বান জনাইছোঁ আৰু আমি যিটো আগন্তুক যিটো 2026 বৰ্ষৰ যিটো বিধানসভা নিৰ্বাচন আহি আছে যাতে আমি কোনো শ্ৰমিকে আমি টুপ বুলি নাভাবিম কাৰণ আমাক চাহ শ্ৰমিকৰ দৈনিক মজুৰিটো বৃদ্ধি কৰিবই লাগিব লগতে আমাৰ যিটো ম্যাদী পাট্টা দিম বুলি ঘোষণা কৰিছে এইটো যাতে 2026 বৰ্ষৰ বিধানসভাৰ আগে যাতে এইটো প্ৰদান কৰিব লাগে এইটো আমি আহ্বান কৰিছোঁ নহ'লে আমি কোনো চৰকাৰকে সমৰ্থন নকৰোঁ আমি ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য থাকিম